सोशल मीडिया पर गर्दिश करने वाले एक बयान में दावा किया गया है कि आसाम के चीफ मिनिस्टर डॉक्टर हेमंता बिस्वा शर्मा ने बांग्लादेशी नौजवान मियां मुसलमानों को हरासा करने से मुताल्लिक इंतहा इश्तियाल अंगेज अल्फाज इस्तेमाल किए। बयान के मुताबिक उन्होंने कहा कि आसाम में हर शख्स को चाहिए कि वो मियां मुसलमानों को जिस तरह मुमकिन होता हरासा करे, हत्या कि अगर किसी मियां मुसलमान के चलाए वो रक्षा में सफर करें और वो 5 रुपए किराया मांगे तो इसे सिर्फ 4 रुपए दिए जाए। इस बयान में ये भी कहा गया कि ज्यादा से ज्यादा वो लोग मुकदमा दर्ज कराएंगे और मामला आसाम पुलिस देख लेगी, जबकि उन्होंने ये दावा भी किया कि बीजेपी और मकूदियां मियां मुसलमानों को हरासा करने के लिए मौजूद है। जिमान कम्प्लेन होइसे मोरे अर्डारत होइसे मये बीजेपीर मानुहबिलाকক কৈছো যে অলপ চলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকক। এটুত কোনো তাত লুকুৱাবলগীয়া একো নাই। মই মিটিং পাতিছো, মই ভিডিঅ' কনফাৰেন্স কৰিছো আৰু মই কৈছো সকলোকে য'ত যিমান পাৰে ফৰ্ম 7 ঢালক, যাতে অলপ দৌৰাদৌৰি হৈ থাকে, কষ্ট হৈ থাকে, বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে। ইয়াত এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব আৰু মই কি কৰিব পাৰো, কৰক না, কি আছে কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছো, আমিতো লুকুৱা নাই, লুকাইছো নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক। কষ্ট নিদিলে যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ।